পলু খেতিৰে স্বাৱলম্বী হোৱা উত্তৰ গুৱাহাটীৰ এহাল দম্পতীক মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াকৈ দেখিবলৈ যত্ন কৰিছোঁ। এয়া হৈছে উত্তৰ গুৱাহাটীৰ এহাল দম্পতী আৰু তেওঁলোকে প্ৰায় 30 বছৰতকৈ অধিক কাল এনেধৰণে পলু খেতি কৰি তেওঁলোক স্বাৱলম্বী হৈছে। আৰু যিহেতু এই পলুৰে আচলতে এৰী উৎপাদন হয় আৰু তেওঁলোকে এনেধৰণে পলু খেতি কৰিছে। মই পোনপটীয়াকৈ এই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে পলু পোক। মই এই পৰিৱেশটো দেখুৱাইছোঁ আৰু এই পৰিয়ালটোৱে আচলতে প্ৰায় 30 বছৰতকৈ অধিক কাল এনেধৰণে পলু খেতি কৰি আহিছে। মই তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ লগত চিনাকি হ'ব বিচাৰিছোঁ। আপোনাৰ নামটো কি? নিপুল বড়ো। নিপুল বড়ো। এই ঠাইখিনিৰ নাম কি? চিলামহাইতি বাথৌগুৰি। বাথৌগুৰি। আপুনি কিমান দিনৰ পৰা এই পলু খেতিৰ লগত জড়িত হৈ আছে? এইটো মই আজি 30 বছৰ হৈছে। মোৰ আইতাৰ লগতে মই অভিজ্ঞতা লৈছোঁ আইতাৰ লগত। আচ্ছা, এয়া আপোনাৰ অন্য কিবা আছে নে অকল এইটো কামেই কৰে? অন্য মোৰ বেলেগ নাই। এনে হাঁহ আছে অলপমান, হাঁহৰ খেতি অলপ আছে। এইটো আৰু এই দুটাই আছে মোৰ। এই যে পলু আপুনি উৎপাদন কৰে, এই খেতিৰ লগত আৰু কোন কোন জড়িত হৈ আছে? এইটো আমাৰ কমপ্লিট আমাৰ ঘৰৰ ফেমিলি আৰু এঘৰ আমাৰ ঘৰৰ ওচৰত আমি এইখিনি আৰু। এই ইয়াৰ যিটো উৎপাদন হ'ব এইটো ক'লৈ যায়? এইটো আমাৰ লোকেলত বিক্ৰী হয়। এনে 440-400কে বিক্ৰী হয় কেজি আৰু বাহাখিনি হ'লচেলাৰে লৈ যায়। চাহিদা আছে নহয় এই পলুৰ? আছে, পলুৰ চাহিদা আছে। আপুনি কোন হয়? ইয়াৰ ফেমিলি হয়। ফেমিলি হয়। আপুনি জড়িত হৈ আছে? হয়। হয়। ভাল লাগে নে ইয়াতে এইটো কাম কৰি? হয়, আমাৰ এইটোৱে আমি আগৰ পৰা কৰি আহি আছো, এইকাৰণে ভাল লাগে আমাক কৰি কেনে। আৰু দেখিছো আপুনি হাতত এনেধৰণে পলু লৈ আছে। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে জুম কৰি এবাৰ যদি পাৰে দেখুৱাব। আপোনাৰ ভয় লাগে নেকি? নালাগে, আমি আগৰ পৰা এইবিলাক কামে কৰি আহি আছো, এইকাৰণে ভয় নালাগে আমাক। ভয় নালাগে? নালাগে। হয়। এই পলুটো আপোনাৰ অকল এৰী উৎপাদনে হয় আৰু নে খাবৰ কাৰণে ব্যৱহাৰ হয়? এইটো উৎপাদন খাৱাৰ কাৰণেও হয়। এনে উৎপাদনটো খাৱাৰ কাৰণেহে বনাই না। আচ্ছা, হয়। তাৰমানে এৰিও হয় আৰু খাবও হয়। নিশ্চিতভাৱে এয়াই আছে না আৰু আছে? ভিতৰত আছে আৰু। গতিকে আমি ভিতৰৰ পৰিৱেশটো দেখুৱাম। গোপাল ঠাকুৰে দেখুৱাইছে এই পৰিৱেশ যে এখেতে আচলতে এনেধৰণে এৰী উৎপাদন কৰিছে। সুন্দৰ পৰিৱেশ এইফালেও আছে। এইফালেও মই পোনপটীয়াকৈ দেখুৱাম যে এনেধৰণে এৰী উৎপাদন কৰি উত্তৰ গুৱাহাটীৰ এহাল দম্পতী স্বাৱলম্বী হৈছে। ভিতৰৰ পৰিৱেশ দেখুৱাম। ইয়াতে এনেধৰণে ৰুমৰ ভিতৰত পলু ৰখা হৈছে। এটা সুন্দৰ পৰিৱেশ বুলি কোৱা হ'ব যে অসমৰ বিভিন্ন প্ৰান্তত আচলতে এনে পলু খেতি কৰা হয়। তাৰ মাজতে উত্তৰ গুৱাহাটীত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক কথা পাতিম। এই যে এৰী পোকবিলাক তেওঁলোকক কি কি খাব দিয়ে? এইটো আমাৰ এৰাপাত। ক'ৰ পৰা আনে? আমি অলপ যেনিবা হাৱাই কিনাৰত থাকে গছবিলাক, তাৰ পৰা আনো। হয়তো আমি জালুকবাৰীৰ পৰা আনো, ধাৰাপুৰ চাৰিআলিৰ পৰা আনো, মানে উত্তৰ গুৱাহাটীৰ পৰা আনো আৰু দীৰ্ঘেশ্বৰী মন্দিৰ চাইডৰ পৰা আনো, মানে অলপ দূৰৰ পৰা অনা যায়। আপোনাৰ সিহঁতক খাবৰ কাৰণে কেৱল এয়া দিব লাগিব, এৰাপাতে দিব লাগিব। এই পাতটো দিব লাগিব, অন্য নাখায়। এইটো এৰা খেতি কৰিব পাৰি নিশ্চয়? এইটো পাৰে খেতি কৰিব আৰামছে। মই পুনৰবাৰ এই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে জুম কৰি দেখুৱাব। আচলতে অসমৰ গঞা জীৱনত আচলতে এনেধৰণে পলু খেতিয়ে যুগ যুগ ধৰি শোভা বৰ্ধন কৰি আহিছে। তাৰ মাজতে উত্তৰ গুৱাহাটীৰ এহাল দম্পতীয়ে দীৰ্ঘদিন ধৰি, আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 30 বছৰতকৈ অধিক সময় তেখেতে এৰী খেতি কৰিছে আৰু এই এৰী আচলতে অসমৰ বিভিন্ন প্ৰান্তলৈ যায়। এই এৰী ক'লৈ যায় এইবিলাক? এইটো আমাৰ যোনটো এৰী বাহা, আমাৰ বৰপেটাৰ বেপাৰী আহে, বৰপেটা চাইডৰ পৰা, আৰু আমাৰ শুৱালকুছিৰ পৰা আহে। এইকেইটাই লৈ যায় আমাৰ বাহাবিলাক। হয়, নিশ্চিতভাৱে। আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ এহাল দম্পতী এনেধৰণে পলু খেতিৰে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।